Hello everyone, good morning. মই মনালিসাই মনটো এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 10টা আৰু এতিয়া পাহে ভিডিঅ'টো আৰম্ভ কৰিছো আৰু আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈছে আপোনালোকেটো টাইটেল আৰু থাম্বনেল চাই গম পাইছি। আজি মাতিছো আমাৰ ঘৰত কইনা ভাত খাবলৈ। পেহী ছোৱালীৰ বিয়া আছে, তাইকে মাতিছো আজি কইনা ভাত খাবলৈ আৰু ভাবিলো আপোনালোকৰ লগত অকমান শেয়াৰ কৰিম আৰু এইটো ভিডিঅ' মানে মেমৰি হিচাপে ৰৈ যাব যে সেইবাবে ভাবিলো ভিডিঅ'টো কৰি থৈ দিও আৰু আমি পাছলৈ চাব পাৰিম, তাইও পাছলৈ চাব পাৰিব। সেইবাবে ভিডিঅ'টো আজি আৰম্ভ কৰিছো। কি হয় নাজানো আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভয়েসটো মিউট কৰি দিছো, মানে ওচৰৰ মানুহবোৰে কাম কৰি আছে যে শব্দবোৰ উঠি গৈছে, সেইবাবে ভাবিলো ভয়েসটো মিউট কৰি আকৌ এবাৰ ভয়েসটো দি দিও আৰু চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো। যেটো আলহী আহিব কাম কিছুমান থাকে সেইবোৰ কাম মানে লৰালৈকৈ কৰি লগৈ আৰু কিবা কিবি বনাবও লাগিব। আপোনালোকৰ লগতে অলপ অলপকৈ শেয়াৰ কৰি মানে সম্পূৰ্ণ ৰেচিপিটো শেয়াৰ নকৰিলে অলপ অলপকৈ শেয়াৰ কৰিম, চাই দিব খালি সম্পূৰ্ণকৈ ভিডিঅ'টো। আলহী আহিলে মাছ মাংস অকমান নোখোৱালে কিবা ভাল নালাগে আমাৰ, বিশেষকৈ আপোনালোকৰ হয়নে নহয় কমেন্ট কৰি জনাবচোন। আৰু যেটো আজি কইনা ভাত খোৱা কথা আছে, এয়া ভাইটিয়ে মাৰিলে দুটা মুৰ্গী। আমি মানে যিমানটো ওয়েটৰ দোকানত বিচাৰিছিলো সিমানটো নাপালো, সেইবাবে আমি দুটাই লৈ আহিলো। আৰু ইফালে মই কাটি ললো পাচলিখিনি আৰু কি বনাব এতিয়া নকও, আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। যেটো কইনা ভাত খোৱা কথা আছে কেবাখনটো বনাবই লাগিব, সেইবাবে গোটেইখিনি কাটি লৈছো। বাকি ইফালে কাটিবলৈ আছে অলপ অলপকৈ কাটি আছো আৰু যেটো আজি মই গোটেইখিনি বনাম, মায়ে খালি অলপ অলপকৈ মোক যোগাৰ কৰি কাটি দি আছে। প্ৰথমতে ভাবিছো পনীৰখিনিয়ে বনাই লওঁ আৰু ইফালে মায়ে বিলাহী কাটি দিলে। আৰু আলহী নহাৰ আগতে যদি গোটেই বস্তুখিনি বনাই আজৰি হৈ থকা হয় তেতিয়াহলে কথা পাতিবলৈ অলপ টাইম পোৱা যায়, সেইবাবে ভাবিছো গোটেই বস্তুখিনি বনাই ৰেডি কৰি থৈ দিও আৰু যেতিয়া আহিব তেতিয়া অকমান ভাবিছো গৰমাই দিম আৰু খোৱাৰ আগতে। আৰু এয়া মই প্ৰথমতে পনীৰ যেটো বনাম মটৰ আৰু আলুখিনি বইল কৰি লওঁ, মানে দুটা চিটি মাৰিবলৈ দিম। যেটো কুমলীয়া মটৰ বহুত বেছি বুঢ়াও নহয়, সেইবাবে দুটা চিটি মাৰিলে হৈ যাব। আৰু আপোনালোকে এনেকৈ প্ৰথমতে বইল কৰি লৈ নেলে কমেন্ট কৰি জনাবচোন। আৰু ইফালে লৈছো মই পনীৰখিনি এতিয়া ফ্ৰাই কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছো। আৰু এতিয়া দেখিছিলে পনীৰ ৰেডিয়ে হৈ গ'ল, খালি অকমান পানী শুকাব লাগিব, মানে এতিয়া অলপ আগতে পানী মই দিছোৱে। আৰু আপোনালোকৰ লগত মানে সম্পূৰ্ণ ৰেচিপিবোৰ শেয়াৰ কৰি নাথাকো, অকমানকৈ দেখাম যেটো বহুতখিনি বনাব লাগিব আৰু আলহী আহিলে জানি আপোনালোকে খুব লৰালৰি হয়, সেইবাবে অকমানকৈ আপোনালোকক দেখাইহে যাম। আৰু এইফালে দেখিছিলে পোলাও বনাবৰ কাৰণে মই ৰিফাইন দি থৈয়ে দিছো। প্ৰথমতে চাউলখিনি ভাজি লৈছো, ইয়াতে দিলো কাজু, কিচমিচ, তেজপাত, লং, ইলাচি, দালচেনি আৰু অকমান খুন্দি লোৱা আদা আৰু নহৰু আৰু লগতে কিন্তু অকমান নিমখ আৰু চেনিও দিলো। আৰু ইয়াতে কিন্তু কোনো ধৰণৰ মছলা দিয়া নাই, যেটো মই সিম্পল পোলাও বনাম। আৰু এইখিনি অলপ সময় ভাজি লোৱাৰ পিছত কুকাৰ পাতি দিম। আৰু ইয়াত দেখিছেনে এতিয়া কুকাৰ পাতি দিলো আৰু ইয়াতে দুটা চিটি মাৰিবলৈ দিম। আৰু এইফালে মই দালি বহাই দিছো আৰু বাকি জানি এইফালে বনাবলৈ আছে ভাজি চাজিবোৰ, সেইবাবে দুইফালে বহাই দিছো আৰু এয়া শুকান ভাজিটো বনাবলৈ আছেই। দালিখিনি হোৱাৰ পিছত এতিয়া মাংসখিনি বনাই দিছো, মানে গেছৰ চৌকা খালী হ'বই দিয়া নাই, মানে যোনটো হৈছে সেইটো নমাইছো আকৌ পাতিছো, যেটো কেবাখনো বনাব লাগিব আৰু মাংস অকমান হওঁতে টাইম লাগে, সেইবাবে মাংসখিনি এতিয়া বনাই আছো। আৰু একেবাৰে আপোনালোকক খোৱাৰ পিছত দেখাম আৰু এতিয়া দেখাই নাথাকো। পোলাওখিনি হৈ গ'ল আৰু এতিয়া বনাই আছো বিন আৰু আলু ভাজি আৰু খুব লৰালৈকে বনাইছো যে সেইবাবে চাগে মোৰ অকমান তেল বেছিয়ে হৈ গ'ল, মানে ঢালোতে মানে অকমান বেছিকে পৰি গ'ল। একো নাই বাৰু, আৰু কিবা কিবি বনাব আছে যে তেতিয়া এই তেলখিনিতে মই বনাব পাৰিম। আৰু এইখিনি হোৱাৰ পিছতে আপোনালোকক দেখাম আৰু আৰু এইফালে দেখিছেনে আমাৰ লোকেল চিকেন ৰেডিয়ে হৈ গ'ল। আৰু অকমান মই নমোৱাৰ আগতে ধনিয়া দি দিছো, আৰু ধনিয়া যেটো এটা নতুনকৈ ওলাইছে, ধনিয়া দিলে মাংস অকণ খাই মানে বিৰাটেই টেষ্ট লাগে, সেইবাবে অকমান মই ধনিয়া দি দিছো। আৰু কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু এতিয়া অকমান পানী শুকাব দিম আৰু তাৰপিছত নমাই দিম। আৰু এইফালে মোৰ ভাজিও হ'বলৈ হ'ল আৰু আলহী কিন্তু আহিলে এতিয়া আপোনালোকক বাৰু নেদেখাও, যেতিয়া ভাত দিম তেতিয়া দেখাম। আৰু ভাজিখিনি নমোৱাৰ পাছতে এতিয়া মোৰ পটল আৰু বেঙেনা ফ্ৰাই কৰিবলৈ আছে আৰু মায়ে এইখিনি ধুনীয়াকৈ হালধি আৰু নিমখ সানি দিলে আৰু এইখিনি বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছো। বেঙেনা আৰু পটল ফ্ৰাই কৰি হৈ গ'ল আৰু এইফালে মই বনাই আছো সালাড। আৰু সালাডখিনি এতিয়া সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ বনাই লওঁ, তাৰপিছত ভাত দি লওঁ, যেটো 2টা বাজি পাৰেই হ'বলৈ হ'ল। 5 minutes later
প্ৰথমতে ভাবিছো আজি মই কি বনালো আপোনালোকক অকমান দেখাই লওঁ তাৰ পিছতে আমাৰ খবৰলগীয়া কইনাজনীক দেখুৱাম আৰু মই বনালো এই লোকেল মুৰ্গীৰ মাংস লগতে পনীৰ দালি পোলাও ভাত এয়া ডিম লগতে বেঙেনা ফ্ৰাই পটল ফ্ৰাই বিন ভাজি সালাড পাপৰ নেমু তেনেকেই বনালো মানে ইমানখিনিয়ে বনালো আৰু বনাম বুলি ভাবিছিলো যেটো টাইমো নহলে আৰু মানে পাৰে হৈ গল 2টা বাজি পাৰে হৈ গল হেবে ভাবিলো ইমানখিনিয়ে বনাই থৈলো আকৌ আহিব বিয়া হোৱাৰ পিছত তেতিয়া আকৌ বনাই খুৱাম আৰু এয়া হৈছে আমাৰ মৰম লগা কইনাজনী